আজি অকনমান গাজৰ হালুৱা বনালো সন্ধিয়া চাহৰ লগত লৰাছলি ঘৰতে বনোৱা কিবা এটা দিবলৈ পালে বৰ ভাল লাগে নহয়নে কেতিয়াবা সুজি হালুৱা বনাই দিও কেতিয়াবা অকনমান পায়স বনাই দিও আজি গাজৰ আছিল যেহেতু মই বুলো অকনমান হালুৱাকে বনাই থওঁ প্ৰথমেই মই গাজৰ দুটা ভালদৰে ওপৰৰ সুজখিনি এৰাই ধুই লৈ এতিয়া ৰুকি ললো দুটা গাজৰ ৰুকি ললো ইমানখিনি উলালে যেহেতু গাজৰ কেটা ডাঙৰ ডাঙৰ আছিল আৰু বৰ সুন্দৰ পেন এখনতে 2 চামুচ ঘি দিলো ঘি দিয়াৰ পিছতে এতিয়া ৰুকি লোৱা গাজৰখিনি পানী শুকুৱালৈকে সুন্দৰকৈ ভাজি থাকিম এয়া লৰাই লৰাই মিডিয়াম হিটত ভাজি থাকিলো যেতিয়া অকনমান পানীটো শুকাই অহা নিচিনা লাগিলে লগে লগে দি দিলো এবাটি চেনি বাটি দিয়াৰ পিছতে সেই চেনিৰ পৰা যিখিনি পানী ওলাব গাজৰখিনি সিজালৈকে আৰু অকনমান সময় ভাজি থাকিলো ভাজি ইয়াতে দি দিম অকনমান এতিয়া ড্ৰাই ফ্ৰুটছ ঘৰত যি আছিল হেয়াই দি দিলো আৰু ড্ৰাই ফ্ৰুটছ দিয়াৰ পিছতো আৰু অকনমান সময় সুন্দৰকৈ ভাজি ললো এতিয়া দি দিম দুটা ইলাচি ফালি গাজৰ হালৱাত আকৌ ইলাচি অকনমান লাগে নহয়নে তেতিয়া গোন্ধটো বৰ ধুনিয়া হয় ইলাচি দুটা দিয়াৰ পিছতে দি দিলো 1 কাপ গাখীৰ এতিয়া মিডিয়াম হিটত লৰাই গাখীৰখিনি শুকুৱালৈকে সুন্দৰকৈ লৰাই থাকিব লাগিব এয়া প্ৰায় 15 মিনিট মানৰ সময়ত আমাৰ গাজৰ হালৱা ৰেডি হৈ যায় নহয়নে ভাজি যেতিয়া গাখীৰ পানীকণ শুকাই আহিলে এয়া আমাৰ গাজৰ হালৱা ৰেডি দেখিবলৈ ধুনিয়া হৈছে অকনমান টেষ্ট কৰি চালো সোৱাদটো কিন্তু বৰ ধুনিয়া হৈছে পৰিবেশন কৰি